নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই SSC-GD আসাম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড সকলৰ কাৰণে ৰিজনিং আৰু মেথ অতি সহজ আৰু সৰল হিচাপে বুজাওঁ, যাতে আপোনালোকে বুজি পায়। সেই হিচাপে মই ভিডিঅ' বনাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগন্তুক দিনত আপোনালোকক সহায়ক হওক। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিঙৰ কুৱেশ্যন এনচাৰ কৰোঁ। চাওক, ইয়াত দিয়া আছে তলত দিয়া সংখ্যাৰ পৰা অশুদ্ধ সংখ্যা বাছি উলিওৱা। এতিয়া ইয়াত চাওক অশুদ্ধ সংখ্যাটো কেনেকৈ বাছি উলিয়াব লাগে। এতিয়া চাওক, ইয়াত দিয়া আছে 5, 37, 49, 81, তাৰপিছত 121, 169 আৰু 225। ইয়াক কি হিচাপে দিছে চাওক বন্ধুসকল। আমি প্ৰথমে সংখ্যাটো চাওঁ, সৰুৰ পৰা ডাঙৰ হৈ আছে, মানে এইটো 25 কিহৰ স্কুৱাৰ হয়। চাওক, 5 গুণ 25। চাওক বন্ধুসকল, তাৰপিছত এতিয়া আহক 6 গুণ 37, তাৰপিছত 7 গুণ 49, তাৰপিছত 8 এৰি দিলে 9 গুণ 81, 10 এৰি দিলে 11 গুণ 121, এইটো 11 দিলে, এইটো 12 এৰি দিছে, তাৰপিছত 13 169 আৰু 14 এৰি দিছে, তাৰপিছত 15 দিছে, 15 225। এতিয়া ইয়াত চাওক বন্ধুসকল, ইয়াত 5, 6, 7, 8 এৰি দিছে, 9, 11, 13, 15 দিছে, হয় না। এতিয়া ইয়াক আমি অশুদ্ধ কোনটো ল'ম চাওক। এতিয়া ইয়াত সব সংখ্যা অযুগ্ম। চাওক, এইটো 5 অযুগ্ম, এইটো যুগ্ম, তাৰপিছত এইটো অযুগ্ম, এইটো অযুগ্ম, এইটো অযুগ্ম, এইটো অযুগ্ম, এইটো অযুগ্ম। যুগ্ম সংখ্যাটো কোনটো? এইটো চাওক 6 ভেলু মানে 37 অযুগ্ম, মানে ইয়াত সব মানে অযুগ্ম দিছে, এটাহে যুগ্ম দিছে, মানে ইয়াৰ পৰা অশুদ্ধ সংখ্যাটো কোনটো হ'ল? হয় বন্ধু, এইটো 6 ভেলু কিমান? 37। ইয়াত চাওক ক'ত অপশ্যনত ক'ত দিছে? হয়, ইয়াত ডিত দিছে 37। এনেদৰে আমি ৰিজনিং কৰিব পাৰোঁ বন্ধুসকল। চাওক, বুজি পাইছে চাগে? লাইকটো এটা কৰি দিব। আহক বন্ধুসকল, আৰু এটা ৰিজনিং কৰোঁ, আৰু এটা ৰিজনিঙৰ কুৱেশ্যন এনচাৰ কৰোঁ। ইয়াত চাওক, ইয়াত দিয়া আছে তলত দিয়া খালী ঠাইত কোনটো সংখ্যা হ'ব। এতিয়া কোনটো সংখ্যা হ'ব আমি কেনেকৈ জানিম? ইয়াত চাওক, প্ৰথমে ইয়াত তলত চাওক ডাঙৰ ডাঙৰ সংখ্যা দি আছে। ইয়াত মানে এতিয়া আমি বুজিব লাগিব, ইয়াত কিবা এটা কৰিছে যে ইয়াত সৰু ডাঙৰ সংখ্যাটো আহিছে। সেই হিচাপে ইয়াত চাওক, আমি এতিয়া ইয়াক কেনেদৰে ইয়াক আমি চল্ভ কৰিব পাৰোঁ। ইয়াত চাওক, এতিয়া ইয়াত চাওক 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব? 4 3 গুণ 12, 12ক 5 দি কিমান হ'ব? 12ক 5 দি 5 2 গুণ 10, 0 8 1 5 5 6, কিমান হ'ল? 60। এতিয়া 60ক আপুনি 2 মাইনাছ কৰি দিয়ক, কিমান হ'ল? 58। ইয়াত চাওক 58। সেই হিচাপে এতিয়া চাওক, ইয়াকো আমি সেই হিচাপে কৰোঁ। ইয়াত 5 গুণ 30 আৰু ইয়াক 2 পূৰণ কৰিলে কিমান হ'ব? 60। 60ক আকৌ 2 মাইনাছ কৰি দিয়ক, কিমান হ'ল? 58। ইয়াত চাওক বন্ধুসকল 58। সেই হিচাপে এইটো হয়নে নহয় এতিয়া আমি গম পাম। ইয়াত চাওক, আৰু এটা কৰিলে গম পাওঁ যে এই হিচাপে দি হয় বুলি। ইয়াত চাওক, এতিয়া 4 গুণ 32, 32ক 2 মাৰক, কিমান হয়? 2 2 গুণ 4, 3 2 গুণ 6, 64 হ'ল। ইয়াৰ পৰা 2 মাইনাছ কৰি দিয়ক, কিমান হ'ল? 62। ইয়াত চাওক 62। সেই হিচাপেদি কৰিব পাৰিছে বন্ধুসকল। ইয়াত চাওক, আমি সেই হিচাপেদি কৰিম। এতিয়া 7 6 গুণ 42, 7 6 গুণ 42, তাৰপিছত 3 পূৰণ কৰক, কিমান হয়? 3 2 গুণ 6, 4 3 গুণ 12, কিমান হ'ল? 126। এতিয়া 126ৰ পৰা 2 মাইনাছ কৰি দিয়ক, কিমান হ'ল? 124। ক'ত আছে অপশ্যনত চাওক বন্ধুসকল? 124। হয় বন্ধুসকল, ইয়াত আছে 1 নম্বৰত 124। ইয়াত কিমান হ'ব? 124। এনেদৰে আমি অতি সহজ আৰু সৰল হিচাপে ৰিজনিং কৰিব পাৰোঁ বন্ধুসকল। লাইক এটা কৰিব বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে। আহক বন্ধুসকল, আৰু এটা ৰিজনিং কৰিম, আৰু এটা ৰিজনিঙৰ কুৱেশ্যন সলভ কৰোঁ। ইয়াত চাওক বন্ধুসকল, তলত দিয়া খালী ঠাইত কোনটো সংখ্যা হ'ব?
এতিয়া ইয়াত দিয়া আছে ইয়াত এই সংখ্যাত এই ঠাইত কোনটো সংখ্যা বহিব বন্ধুসকল ভিডিঅ'টো ভাল লাগি আছে যদি আপোনালোকে ৰিজনিং আৰু আগত আৰু মই ভিডিঅ' যদি আপলোড কৰিব লাগে ভিডিঅ'টো লাইক কৰি দিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক নকৰে তেতিয়া মোক মানে উৎসাহ নাপায় যে মোক ভাল নালাগে মানে আপোনালোকে ভিডিঅ'টো ভাল পাই আছে নে নাই লাইক এটা কৰি দিব ঠিক আছে আহক বন্ধুসকল এই ইয়াৰ কুৱেশ্যনটো সলভ কৰোঁ ইয়াত চাওক এই খালী ঠাইত কোনটো সংখ্যা হ'ব ইয়াত চাওক ইয়াত কেনেকৈ দিছে 8 গুণা মানে 8ৰ পৰা দিছে 24 ৰ পৰা দিছে আকৌ 12 পৰা ইয়াত কোনটো সংখ্যা আহিব তাৰপিছত আকৌ 18 দিছে তাৰপিছত আকৌ 54 দিছে এতিয়া ইয়াক আমি কি হিচাপে দি কৰোঁ ইয়াত চাওক বন্ধুসকল ইয়াত দিছে 18 8 গুণা 8 8 দুগুণ 16 8 3 গুণ 24 মানে 8ক 3 বাৰ 3 কিউব মাৰিছে 8 গুণ 8 মানে 8ক 3 দি পূৰণ কৰিছে ঠিক আছে কিউব নহয় 8ক 3 বাৰ পূৰণ কৰিছে 3 দি পূৰণ কৰিছে 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 আহি গ'ল 24 এতিয়া 24ক তাৰ 24ৰ আধা বনাই দিলে কিমান হ'ল 12 ঠিক আছে মানে এতিয়া 8 দি 3ক পূৰণ কৰিলে হৈ গ'ল 24ৰ আধা কিমান হ'ল 12 এতিয়া 12ক 3 দি মাৰক 12ক 3 দি মাৰক 3 দুগুণ 6 3 গুণ 3 37 ইয়াত আহিব কিমান বন্ধুসকল 37 হয়নে নহয় এতিয়া আমি গম পাম 37ৰ আধা কিমান হয় 18 হয়নে নহয় 18 এতিয়া 18ক 3 দি মাৰক যদি 54 হয় 18ক ৰ'ব দে এইটো ভুল হৈছে 18ক 3 দি মাৰক 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 24 4 7ৰ গড় 2 3 গুণ 3 4 5 হয়নে বন্ধুসকল 54 ওলাইছে চাওক মানে ইয়াত কি সংখ্যা হ'ব 37 বুজি পাইছেনে বন্ধুসকল ইয়াত কি হ'ব 37 অপশ্যনত চাওকচোন ক'ত আছে 37 ইয়াত চাওক ডিত আছে 37 অপশ্যনটো 37 এই হিচাপে দি আমি অতি সহজ আৰু সৰল হিচাপে দি ৰিজনিঙৰ যেনেকৈ ৰিজনিং দিলে আপোনালোকে কৰিব পাৰিব আপোনালোকে মোৰ ভিডিঅ'টো সকলো ৰিজনিঙৰ সকলো ভিডিঅ'টো চাব প্ৰেক্টিছ কৰি থাকিব তেতিয়াহে আপোনালোকে যিকোনো যেনেকৈ কঠিন হ'লেও আপোনালোকে ৰিজনিং কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো লাইক এটা কৰি দিব আগন্তুক দিনত আপোনালোকক আকৌ মই ভিডিঅ'টো বনাই থাকিব পাৰোঁ আজিলৈ ইমানেই ধন্যবাদ